আজিৰ প্ৰথম কুৱেশ্যনটো দি আছে চলচ্চিত্ৰৰ বাবে পোৱা ৰাষ্ট্ৰীয় বঁটা কোনখন? অপশ্যনত দি আছে পদ্মভূষণ বঁটা, দাদা চাহেব ফাল্কে বঁটা, জ্ঞানপীঠ বঁটা, নোবেল বঁটা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব দাদা চাহেব ফাল্কে বঁটা। দাদা চাহেব ফাল্কে বঁটা। আৰু ভাৰতৰ প্ৰথমখন চলচ্চিত্ৰৰ নাম আছিল ৰাজা হৰিশ্চন্দ্ৰ। ৰাজা হৰিশ্চন্দ্ৰ। আৰু এই ৰাজা হৰিশ্চন্দ্ৰখন প্ৰথমে ৰিলিজ হৈছিল 1913 চনত। আৰু অসমৰ প্ৰথমখন চলচ্চিত্ৰৰ নাম আছিল জয়মতী। আৰু জয়মতী ৰিলিজ হৈছিল 1935 চনত। গতিকে ইয়াত দুটা পইণ্ট আছে, পইণ্ট দুটা মনত ৰাখিব। আজিৰ নেক্সট কুৱেশ্যনটো দিয়া আছে অসম সাহিত্য সভাৰ প্ৰথম সভাপতি কোন আছিল? অপশ্যনত দিয়া আছে চন্দ্ৰকান্ত সন্দিকৈ, বাণীকান্ত কাকতি, হেমচন্দ্ৰ বৰুৱা, পদ্মনাথ গোহাঁই বৰুৱা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব পদ্মনাথ গোহাঁই বৰুৱা। আৰু অসম সাহিত্য সভাৰ প্ৰথমখন অনুষ্ঠান হৈছিল 1917 চনৰ ডিচেম্বৰ মাহত শিৱসাগৰ জিলাত। আৰু ইয়াত প্ৰথম সভাপতি কৰিছিল পদ্মনাথ গোহাঁই বৰুৱা। গতিকে ইয়াত দুটা অপশ্যন আছে আৰু সেই দুটা মনত ৰাখিব। দুটা পইণ্ট আছে, পইণ্ট দুটা মনত ৰাখিব। নেক্সট কুৱেশ্যনটো দিয়া আছে জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথম অসমীয়া সাহিত্যিক কোন? অপশ্যনত দিয়া আছে মামণি ৰয়ছম গোস্বামী, বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, নলিনীবালা দেৱী, হেমচন্দ্ৰ গোহাঁই। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। আৰু বীৰেন্দ্ৰ কুমাৰ কোনখন পুথিৰ বাবে জ্ঞানপীঠ বঁটা লাভ কৰিছিল? মৃত্যুঞ্জয়। আৰু এই জ্ঞানপীঠ বঁটা লাভ কৰিছিল 1979 চনত। নেক্সট কুৱেশ্যনটো দিয়া আছে প্ৰথম অসমীয়া আলোচনী অৰুণোদয় কেতিয়া প্ৰকাশ পাইছিল? অপশ্যনত দিয়া আছে 1836, 1846, 1872 আৰু 1882। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 1846। নেক্সট কুৱেশ্যনটো দিয়া আছে হেমকোষ অভিধান সংকলন কৰা প্ৰথম অসমীয়া গৰাকীৰ নাম কি? অপশ্যনত দিয়া আছে ডিম্বেশ্বৰ নেওগ, চন্দ্ৰধৰ বৰুৱা, হেমচন্দ্ৰ গোস্বামী, হেমচন্দ্ৰ বৰুৱা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব হেমচন্দ্ৰ বৰুৱা। আৰু হেমকোষখন প্ৰথম প্ৰকাশিত হৈছিল 1900 চনত। গতিকে এই অপশ্যনটো মনত ৰাখিব। নেক্সট কুৱেশ্যন দিয়া আছে অসমৰ প্ৰথমখন ষ্টেডিয়াম ক'ত নিৰ্মাণ কৰা হৈছিল? অপশ্যনত দিয়া আছে যোৰহাট, গোলাঘাট, শিৱসাগৰ, ধেমাজি। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব যোৰহাট। আৰু এই ষ্টেডিয়ামখন 1949 আৰু 50 চনত স্থাপিত হৈছিল। আৰু ইয়াত মুঠতে 12,000 দৰ্শকে খেল উপভোগ কৰিব পাৰে। নেক্সট কুৱেশ্যনটো দিয়া আছে মহাত্মা গান্ধীয়ে কেতিয়া প্ৰথম অসম ভ্ৰমণ কৰিছিল? অপশ্যনত দিয়া আছে 1918 চনত, 1919 চনত, 1920 চনত, 1921 চনত। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 1921 চনত। নেক্সট কুৱেশ্যনটো দিয়া আছে ভাৰত ৰত্ন বঁটা লাভ কৰা প্ৰথম অসমীয়া গৰাকীৰ নাম কি আছিল? অপশ্যনত দিয়া আছে গোপীনাথ বৰদলৈ, ডক্টৰ ভূপেন চন্দ্ৰ হাজৰিকা, ফখৰুদ্দিন আলি আহমেদ, আনন্দৰাম ঢেকিয়াল ফুকন। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব গোপীনাথ বৰদলৈ। নেক্সট কুৱেশ্যনটো দিয়া আছে প্ৰথম অসমীয়া বুৰঞ্জীৰ লেখক কোন? অপশ্যনত দিয়া আছে বিষ্ণুৰাম মেধি, হলিৰাম ডেকা, হলিৰাম ফুকন, ৰবীন্দ্ৰ সৰকাৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব হলিৰাম ডেকা। নেক্সট কুৱেশ্যনটো দিয়া আছে
অনাতাঁৰ যোগে সম্প্ৰচাৰ হোৱা প্ৰথম অসমীয়া ভাষাৰ নাটখনৰ নাম কি? অপশ্যনত দিয়া আছে বাঁহী, সতী সাধিনী, বিন বৰাগী, অঘৰী আত্মাৰ কাহিনী। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বিন বৰাগী। নেক্সট কুৱেশ্যনটো দিয়া আছে অসমীয়া চুটি গল্পৰ ৰচক কোন বা জনক কোন? অপশ্যনত দিয়া আছে আনন্দৰাম বৰুৱা, লক্ষ্মীনাথ বেজবৰুৱা, ডক্টৰ বাণীকান্ত কাকতি, হলিৰাম ডেকা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব লক্ষ্মীনাথ বেজবৰুৱা। নেক্সট কুৱেশ্যনটো দিয়া আছে অসমত সৰ্বপ্ৰথম কেতিয়া ৰেল সেৱা প্ৰৱৰ্তন কৰা হৈছিল? অপশ্যনত দিয়া আছে 1982 চনত, 1882 চনত, 1872 চনত, 1992 চনত। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 1882 চনত। নেক্সট কুৱেশ্যনটো দিয়া আছে মণিৰাম দেৱানক কিমান চনত ফাঁচি দিয়া হৈছিল? অপশ্যনত দিয়া আছে 1958 চনত, 1885 চনত, 1858 চনত, 1848 চনত। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব যোৰহাট নগৰত।